আপোনালোকে মাত্ৰ 25,000 টকা দিয়ক এখন বাইক লৈ যাওক বাজাজৰ আৰু সকলোৱে KTM ডিউক RC বহুতে বিচাৰি ফুৰি থাকে শিৱম মোটৰত এভেইলেবল পাই যাব এফালে আছে RC 390 BS3 মডেল মাত্ৰ 1,20,000 টকা দিয়ক আপোনালোকে লৈ যাওক আৰু এফালে আছে ভাৰ্সন 4 R15 আপোনালোকে আৱাজটো চাই লওক এখন আছে ডিউকৰ বহুত বাইক আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক কালেকশ্যন বহুত মজা কালেকশ্যন আছে এটা কম ৰেটত দি দিব আপোনালোকে ডিউ 390 লাগে তো 20,000 টকা দিয়ক আপোনালোকে লৈ যাব পাৰিব লগত সিট কভাৰ আৰু যিমানখিনি কাম আছে ধুনীয়াকৈ কৰি দিব মই আৰু এফালে দাদাহঁতে এইখন বাইকে লৈ ল'লে কেনেকুৱা পাইছে ভাল লাগিছে ভালে আছে হেল্ল' গাইজ নমস্কাৰ কি খবৰ খাতি ভালনে কমেণ্ট কৰি জনাব বৰ্তমান আছোঁ শিৱম মোটৰত আপোনালোকে কৈ আছে ছেকেণ্ড হেণ্ড বাইকৰ নতুন ষ্টক লাগে বাইক আৰু স্কুটি আপোনাৰ সবেই পাই যাব শিৱম মোটৰত গোটেইখিনি এভেইলেবল আছে প্ৰায় 150-200 মান আপোনালোকে বাইক এভেইলেবল পাই যাব আজি কিনো বাইক আছে দেখুৱাম আপোনালোকৰ লগতে ডিউকো KTM গোটেইখিনি পাব ভিডিঅ'ত আপোনালোকে চাই যাওক ধুনীয়াকৈ আৰু আপোনালোকে কমেণ্ট কৰিব কি বাইক লাগে কেনেকুৱা ধৰণৰ কি ৰেটত লাগে গোটেইখিনি কমেণ্ট কৰিব ধুনীয়াকৈ দেখুৱাম আজি আপোনালোকে কেনেকুৱা পাইছে জনাব ধুনীয়াকৈ ভিডিঅ' কৈছে এইফালে আছে মিণ্টু দা কি খবৰ ভালেই আৰু এইফালৰ পৰা আৰম্ভ কৰিছোঁ এইফালে আছে এখন RC কোন চনৰ হয় এখন 2022 চনৰ 18,000 মান চলিছে বাইক RC 200 বাইকখন চাই লওক খুবেই সুন্দৰ হৈ আছে ফটো স্কেচ নাই মজা কণ্ডিশ্যনত পাব টায়াৰ গিফ্ট চাবলৈ গ'লে বহুত দিন চলাব পাৰিব কণ্ডিশ্যন A to Z মজা হৈ আছে আৰু আহি আপোনালোকে চলাই গম পাই যাব কণ্ডিশ্যন কোন চনৰ হয় এখন 2022 চনৰ এখনৰ ৰেটটো কিমান ৰখা হৈছে 150 নিউ জেনেৰেশ্যন কিবা এটা কম বেছটো কৰি দিয়া হ'ব আৰু এইফালে এখন আছে ডমিনাৰ কি হয় এখন ডমিনাৰ 400 গ্ৰীণ কালাৰ সবৰে খুবেই ভাল কালাৰটো সুন্দৰ হৈ আছে বাইকখন আপোনালোকে চাই লওক খুবেই সুন্দৰ হৈছে ইঞ্জিন পূৰা চিল্ডতে আছে দেখিছেনে আপোনালোকে চাওক ধুনীয়াকৈ আৰু এইখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 140 আপোনালোকে ডমিনাৰ 400 পাই যাব আৰু গম পায় নতুন ল'বলৈ গ'লে প্ৰায় 3 লাখ 3.5 লাখ মানে পৰি যায়গৈ ন ছেকেণ্ড হেণ্ড মাৰ্কেটতো 140 তো নাপায় কম ৰেটত দি আছে এইফালে দাদাহঁত আহিছে কি বাইক লোৱা হৈছে বুলেট ক্লাছিক ডিউকৰ বহুতখিনি ষ্টক আছে কালেকশ্যন কোন চনৰ হয় 2019 চনৰ আপোনালোকে চাই লওক হোৱাইট কালাৰত পাব অতি সুন্দৰ আছে বাইক মজা কণ্ডিশ্যনত পাব কিমান মান চলিলে ৰানিং এখন প্ৰায় 25,000 মান চলিছে 25,000 মান কিমান ৰখা হৈছে এখনৰ প্ৰাইচটো আহিব তোমাৰ 190 আপোনালোকে 390 পাই যাব কিবা এটা চাই চিতি দিব আহিলে হ'ব আৰু লগতে ইঞ্চুৰেঞ্চ পলিউশ্যন লগতে উইথ ট্ৰেন্সফাৰটো থাকিব আৰু এইফালে এখন আছে এখন কি হয় এখন 2023 চনৰ 390 2023 চনৰ মডেল এখন BS4 নে BS6 মডেল BS6 মডেল খুবেই সুন্দৰ হৈ আছে আপোনালোকে চাব পাৰে আৰু এখন ৰানিং কিমান মান চলিলে বাৰু এইখন এপ্ৰক্স 30,000 মান চলিছে কিমান ৰখা হৈছে এখন প্ৰাইচ 2,10,000 টকা 2,10,000 টকা ৰাখিছে আৰু এইফালে আছে ডিউক 250 2018 লাষ্টৰ ফালৰ হয় এখন আহিব 145ত 250 পাই যাব আপোনালোকে চাই লওক খুবেই সুন্দৰ আছে আৰু এখন আছে এখন আছে তোমাৰ 250 অৰেঞ্জ কালাৰ একেই মডেল এইখনো তেনেকুৱা দামতে আহিব কোন চনৰ হয় এখন এইখনো 19 চনৰ 19 চনৰ হয় আৰু এইফালে এখন আছে এখন 2022 চনৰ মডেল হয় খুবেই সুন্দৰ হৈ আছে আপোনালোকে চাব পায় বাইকখন আৰু 390 এই লাইটটো 390 যিটো নিউ লুকটো সবাই বিচাৰি থাকে কিমানত আহিব এখন এইখন আহিব 170 আৰু কিবা এটা কম বেছ কৰি দিব যিটো ৰেট কৈছে সেইটোৱে নহয় আহিলে হ'ব আৰু এখন আছে এখন সেম এটা মডেলে এইখন আহিব 165 আৰু এইফালে এখন আছে 200 ডিউক 200ও পাই যাব এখন কিমানত আহি যাব লাইটিং লগাই থোৱা আছে বাইকখন যিহেতু আপোনালোকে চাই লওক খুবেই সুন্দৰ হৈ আছে লাইটিং মজা কৰা ৰাখিছে কমলা ৰঙত পাব 200 টায়াৰ গিফ্ট চাবলৈ গ'লে মজা হৈ আছে ইঞ্জিন পূৰা ফুল চিল্ডত আৰু এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে এইখনৰ প্ৰাইচটো আহিব তোমাৰ 145 ৰাখিছে কিবা এটা কম বেছ কৰি দিব 2022 চনৰ মডেল হয় খুবেই সুন্দৰ হৈ আছে বাইক আৰু এখন আছে এইখনো 200 এইখন BS4 মডেল এখন 2019 লাষ্টৰ ফালৰ হয় 2019 চনৰ আগৰ মডেলটো আপোনালোকে চাই লওক ডিউক কিমানত আহি যাব 95ত আহিব 95ত ইয়াৰ এই মডেলটোৰ যিখন 390 আছে সেইখনো মোৰ ওচৰত এভেইলেবল আছে সেইখন তোমাৰ 110 মানত আহিব পাই যাব গোটেই আৰু স্কুটিটো এভেইলেবল বহুত পাই যাব মিনিমাম স্কুটি কিমানৰ পৰা পোৱা যায় আপোনাৰ এতিয়া বৰ্তমান 20,000 পৰা পাই যাব 20,000 মানৰ পৰা পাই যাব 20,000 টকীয়াখন দেখাই দিম বাৰু 20,000 টকীয়াখন দেখাই দিম আৰু এইফালে এইখন দেখি আছে এইফালে এখন কিমান ৰাখিছে হুণ্ডা আহিব 45 এইখন আহিব তোমাৰ 65 এইখন আহিব 57 মান আহিব 57 মানত পাই যাব আৰু আছে বুলেট
কেইবাখনো আছে 350 ক্লাছিকো আছে এখন কি হয় এইখন মেট্ৰিঅ কিমানত ওলাব এখন 150 মানত ওলাব 150 2023 চনৰ মডেল হয় খুবেই সুন্দৰ হৈ আছে এলহিল লাগি আছে আৰু এখনৰ কিলোমিটাৰ কিমান মান চলিলে বাৰু 18,000 মান চলিছে 18,000 মান চলিছে গাড়ী টিপটপ কণ্ডিশ্যনত আছে বাইক আপোনালোকে ল'বহি পায় আৰু এখন আছে এখন ক্লাছিক 350 কোন চনৰ হয় এখন ক্লাছিক 350 2020 চনৰ হয় 2020 চনৰ মডেল এখন সিগনেল মডেলটো টায়াৰটো মই একেবাৰে নতুন লগাই থোৱা আছে টায়াৰ আপোনালোকে চাই লওক MIF টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ লগাই থৈ দিছে লগাই পিনে মানে তোমাৰ 50 কিলোমিটাৰ চলা নাই কিমান আহিব এখন আহিব তোমাৰ 1,15,000 1,15,000 পাই যাব বোলে এখন আছে ক্লাছিক 350 এখন কোন চনৰ হয় এখন 2019 ফাৰ্ষ্ট হ'ব 2019 চনৰ ফাৰ্ষ্ট হ'ব আৰু লগতে এলহিল পাই যাব টায়াৰ গিফ্ট চাবলৈ গ'লে মজা হৈ আছে কণ্ডিশ্যনটো চাই লওক আপোনালোকে ধুনীয়া হৈ আছে কণ্ডিশ্যন এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 1,10,000 ৰখা হৈছে আহিব কিবা এটা নিশ্চয় চাই দিম কম বেছ কৰি দিব আৰু এখন আছে ব্লেক কালাৰ এখন কিমানত আহি যাব 90 মানত আহি যাব 90,000 টকা ষ্টাৰ্টিং সিমানৰ পৰাই আছে আৰু এফালে আছে হিমালয়ান এখন কিমানত ওলাব 125 মানত হিমালয়ান পাই যাব কোন চনৰ মডেল হয় এখন 2018 চনৰ মডেল হয় খুবেই সুন্দৰ হৈ আছে আপোনালোকে আহি চলাই অলপ টেষ্ট ড্ৰাইভ কৰি ল'ব পাৰে পচন্দ হ'লে ধুনীয়াকৈ ল'ব পাৰে 350X 2019 চনৰ মডেল বাইকখন লেতেৰা হৈ আছে যিহেতু ৰাস্তাৰ কাষতে থোৱা আছে এইখন আহি যাব তোমাৰ কিমানত 95,000ত পাই যাব এখন কিবা এটা চাই চিতি দিব আৰু TVS ৰাইডাৰ কাৰোবাক লাগে যদিও পাই যাব এখন কিমানত আহিব TVS ৰাইডাৰ এখন 2023 বাইক হয় 23 চনৰ হয় ব্লেক কালাৰত আছে অতি সুন্দৰ আছে বাইকখন আৰু মিটাৰত আপোনালোকে চাই ল'ব কিমান চলিছে এখন মাত্ৰ তোমাৰ 8,659 চলিছে একা কম চলিছে 8,600 চলিছে আৰু এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে অনলি 70 অকল 70,000 টকা দি আপোনালোকে ৰাইডাৰ পাই যাব 2023 চনৰ মডেল আহক আপোনালোকে লাগে যদি ল'ব পাৰে ধুনীয়া হৈছে বাইকখন চলাই চালে আপোনালোকে গম পাই যাব ধুনীয়া আৰু এইফালে আছে ছুপাৰ স্প্লেণ্ডাৰ যিহেতু পাবলৈ নাই এতিয়া এখন 2016 চনৰ আজি আহিছেহে কিমানত ওলাব 35 মানত আহিব 35 মানত ছুপাৰ স্প্লেণ্ডাৰ পাই যাব কম বাজেটত আপোনালোকে স্প্লেণ্ডাৰ লাগে যদি পাই যাব আৰু গ্লেমাৰ কিমান মানৰ পৰা পাব আপোনালোকৰ ইয়াত 30 মানৰ পৰা গ্লেমাৰ পাই যাব 30 মানৰ পৰা 30,000 টকা মানৰ পৰা ইয়াত গ্লেমাৰ পাই যাব বাকী 20,000 পৰা স্কুটি পাই যাব একে কমটো কম বাইক কিমান দামৰ আছে বাইক কম বুলি ক'লে 25,000 মানত 25,000 মানত পাই যাব 25,000 মানত পাই যাব আহি আপোনালোকে চাই ল'বহি পাই ধুনীয়াকৈ 390 BS4 মডেল এখন তোমাৰ আহিব 170ত আপোনালোকে পাই যাব 390 RC ধুনীয়া হৈ আছে মডেল আৰু এইফালে এখনো 390 RC হয় BS3 মডেল BS3 মডেল বহুতেই বিচাৰি থাকে আৰু এখন একেবাৰে কম এইটো কিমানত 1,20,000 টকা 390 দি আছে কোনোবাই লাগে যদি আহক ধুনীয়া হৈ আছে BS3 মডেল আপোনালোকে চলাই লওক মজাকৈ পচন্দ হ'লে লৈ যাওক আৰু এইফালে আছে R15 কি হয় এইটো মডেলটো ভাৰ্চন 4 গোটেইকেইটা মডেলে এভেইলেবল পাই যাব এখন ব্লেক কালাৰত আছে এখনৰ ৰেট কিমান ৰাখিছে ব্লু কালাৰো পাই যাব কিমানৰ পৰা ষ্টাৰ্টিং আছে এইখনৰ প্ৰাইচটো আছে তোমাৰ 130 V2 ল'ব গ'লে তোমাৰ 60,000ত V2 আহিব V2 60,000ত পাই যাব R15 আপোনাৰ হাই নতুন মডেলকেইটা কিমানৰ পৰা আছে ল' প্ৰাইচ 1,10,000 মানৰ পৰা পায় আৰু এইফালে আছে এখন RC এখন কোনটো মডেল হয় 2018 200 হয় কিমানত আহি যাব এখন 125ত আৰু এখন আছে মডেল এখন কিমান এখন 130 ৰেড হোৱাইট কালাৰটো আছে ৰেড ব্লেক কালাৰো আছে এইটা কালাৰ পাই যাব এখন কিমানত আহি যাব এইখন তোমাৰ প্ৰায় আহি যাব 85 মানত এখন 85 মানত আৰু আপোনালোকৰ গুদামৰ ষ্টকটো অলপ দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ আৰু একা কম বাজেটত আজি দি আছে কোনোবাই লাগে যদি আহক RC লাগে যদি 390 কম ৰেটত দি আছে আৰু গুদামৰ ষ্টকত আহিলোঁ বৰ্তমান ইয়াত আপোনালোকে 20,000 পৰা স্কুটি পাই যাব সেইফালে আছে এই স্কুটিখন দেখাই দিছোঁ 20,000 টকাত কি স্কুটি পাই যাব ধুনীয়াকৈ সেইফালে আছে এক্টিভা এখন কোন চনৰ হ'ব 2013 চনৰ মডেল কিমানত দি দিব এখন 20,000 টকাত দি দিব চিট কভাৰটো ধুনীয়াকৈ লগাই দিব আহক ধুনীয়াকৈ ৱাছ কৰি দিব আছে এক্সট্ৰিম তোমাৰ 200 2019 চনৰ হয় এখন আহি যাব তোমাৰ 55,000ত এইফালে আছে ডিউক 390 এইফালে 125
এইখন প্ৰায় 33 মানত আহিব 33 মানত পাই যাব আৰু এফালে গ্লেমাৰ আছে দিয়া দামটো কৈ আছে এইখনো প্ৰায় 33 মানত আহিব 33 মানত গ্লেমাৰ পাই যাব আৰু এফালে মেষ্টটো আছে কিমানত আহি যাব এইখন মেষ্টটো অলপ নতুন হয় এইখন 2021 মানৰ 2021 মডেল হয় এইখনৰ অলপ দামটো আহিব 47 মান আহিব 47 মানত এইখন গ্লেমাৰ দেখাব পৰা কিমান 55 মান আহিব 55 মানত পাই যাব জিক্সাৰ আছে এখন কিমানত আহি যাব জিক্সাৰ 45 ত জিক্সাৰ পাই যাব প্লেজাৰখন কিমানত আহি যাব 32 মানত আহি যাব আৰু আছে ষ্টক দেখাই আছে আপোনালোকে চাই লওক ধুনীয়াকৈ মই ষ্টকটো আপোনালোকক দেখাই দিছোঁ বহুত ষ্টক আছে এভেইলেবল আপোনালোকে চাব পাৰে যি বাইক লাগে আপোনালোকে পাই যাব একে 20,000 পৰা বাইক পাই যাব স্কুটিও 20,000 আমাৰ 25,000 সেনেকুৱাত আছে তোমাৰ 135 প্ৰায় 25,000 মান টকা 25,000 টকা মানত পাই যাব পালচাৰ আপোনালোকে বাইক কোনোবাই লাগে যদি আহক ধুনীয়া হৈছে ৰানিং কণ্ডিশ্যনত আছে আপোনালোকে চলাই লওক কি ধুনীয়াকৈ পচন্দ হ'লে লৈ যাব পাৰিব আৰু NSও আছে NS বহুতে বিচাৰে NS প্ৰায় তোমাৰ 80-85 তেনেকুৱা মানত আহিব 80-85 হ'ব ন ষ্টাৰ্টিং আৰু এফালে এইখিনিতো স্কুটি যিকোনো মানে প্ৰতিটো মডেলৰ স্কুটি পাই যাব আৰু এফালেও আছে ষ্টক পালচাৰ 220 আছে 220 কিমানত আহি ওলাব 220 এইখন তোমাৰ প্ৰায় 91 আহিব 91 আৰু পালচাৰ 125 150 এখন কিমানৰ পৰা আহিব 125 আছে তোমাৰ এইখন দেখাব পৰা খুব ধুনীয়া হৈ আছে এইখন তোমাৰ 65 মান এইখন আহিব 65 মানত এইখনটো একেবাৰে লেটেষ্ট মডেলৰ 150 নিউ কালাৰটো হয় ব্লু কালাৰ ব্লু এণ্ড হোৱাইটটো যিটো কালাৰ এইখন আহিব তোমাৰ 75 মান আহিব 75 মানত পাই যাব আৰু দেখিছে এফালে এইখন কিমানত আহি যাব এইখন তোমাৰ প্ৰায় 1.15 মান আহিব 1.15,000 BS6 মডেল হয় বহুতখিনি ষ্টক আছে প্ৰায় কিমান মান আছে টোটেল ষ্টক আপোনালোকৰ প্ৰায় তোমাৰ 130-40 ষ্টক আছে আপোনালোকে যি বাইক বিচাৰে পাই যাব ধুনীয়াকৈ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অল কৰি টিভিত হ'ব আৰু আপোনালোকে ছেকেণ্ড হেণ্ড বাইক বা স্কুটি লাগে যদি তিনিচুকীয়া লাইপুলিত আহিলে পাই যাব শিৱম মটৰ যিটো তিনিচুকীয়া ৱেলকাম টু লাইপুলি গেটৰ ওচৰতে পাবই শিৱম মটৰত য'ত আপোনালোকে ছেকেণ্ড হেণ্ড বাইক স্কুটি এভেইলেবল পাই যাব কম ৰেটতো লাগিলে পাই যাব ধুনীয়াকৈ